আপুনি কেতিয়াবা এখন কিতাপ হাতত লৈ অনুভৱ কৰিছেনে যেন সেই কাহিনীবোৰ আপোনাৰ নিজৰ জীৱনৰে কথা কৈ আছে? আজিৰ এই পডকাষ্টত আমি সোমাম এনে এক সাহিত্য জগতত য'ত প্ৰতিটো শব্দই ধৰি ৰাখিছে অনুভৱ, প্ৰতিটো কাহিনীয়ে কঢ়িয়াই আনিছে সমাজৰ সুখ দুখৰ গভীৰ সঁচা ছবি। আজি আমাৰ আলোচনাৰ কেন্দ্ৰবিন্দু অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিভাশালী নাম ৰুমা ৰাজখোৱা। তেওঁৰ গল্প মানে কেৱল কাহিনী নহয়, সেইবোৰ হৈছে জীৱনৰ প্ৰতিচ্ছবি। নাৰী মন, গাঁও সমাজ, সম্পৰ্কৰ সূক্ষ্ম টনা আজোৰা আৰু সময়ৰ সৈতে সলনি হোৱা মূল্যবোধ, এই সকলোবোৰ তেওঁৰ কলমত পাইছে জীৱন্ত ৰূপ। বিশেষকৈ তেওঁৰ গল্প সংগ্ৰহ পলাশ নন্দিনী নামটো শুনিলেই যেন মনত উদয় হয় ৰঙা পলাশ ফুলৰ উষ্ণতা, অনুভৱৰ জ্বালা আৰু জীৱনৰ মিঠা কঠিন বাস্তৱতা। এই শক্তিশালী সাহিত্যিক কণ্ঠ কেনেকৈ গঢ় লৈ উঠিল বাৰু? কি অভিজ্ঞতাই তেওঁৰ লেখাক ইমান গভীৰ কৰি তুলিলে? আৰু কিয় তেওঁৰ গল্পবোৰ পঢ়িলে আমি নিজকে তাত বিচাৰি পাওঁ? আজিৰ এই আড্ডাত থাকিব অনুপ্ৰেৰণাৰ কথা, সৃষ্টিশীলতাৰ অন্তৰালৰ কাহিনী আৰু এজন সাহিত্যিকৰ অন্তৰযাত্ৰা। সেয়েহে শেষলৈকে আমাৰ লগত থাকিব এখন কিতাপ বা এজন লেখিকাৰ আলোচনা নহয়, এয়া হৈছে আমাৰ সমাজ, আমাৰ অনুভৱ আৰু আমাৰ নিজৰ কাহিনীৰ এক উন্মোচন। বলক আৰম্ভ কৰোঁ আজিৰ প্ৰথম পৰ্ব। ৰুমা ৰাজখোৱা বাইদেউৰ ঘৰত আহিছোঁ। তেখেত কিবা কিবি লিখে বুলি আমি জানো, আৰু ইতিমধ্যে বহুত বেলেগ বেলেগ ঠাইৰ পৰা আমি শুনিছোঁ যে তেখেত অসমৰ এজন স্বনামধন্য লেখিকা। কিন্তু আমি ভাবিছোঁ আজি তেওঁৰ লগত অলপ অন্তৰংগভাৱে কথা পাতিম দুটা কথা। সেইকাৰণে আমি আহিছোঁ। তেওঁৰ ঘৰখনো আমি এই সুযোগতে আমি তেওঁৰ ঘৰৰ মানে সৃষ্টিশীল হেৰিবিলাক অলপ চাই ল'ম আৰু তেখেতৰ লগত কথা পাতিম। আৰু আপোনালোকক আগতেই কৈছোঁ, তেখেত এজন মানে গৃহিণীৰ লগতে এজন ভাল ৰাইটাৰো, আৰু তেওঁ পাঞ্জাৱাৰী শাখা সাহিত্য সভাৰ বহুত সভাপতিও আছে। আলোচনী, বাৰ্তালোচনীত তেখেতৰ গল্প, প্ৰবন্ধ আৰু ৰহস্য উপন্যাসো তেওঁ অনুবাদ কৰি লিখি ওলাইছে। গতিকে আমি অন্তৰংগভাৱে আজি বাইদেউৰ লগত কিছু কথা পাতিম। তো বাইদেউ ভাল লাগিল আপোনালোক আহিছে। সেইকাৰণে আমি ঘৰুৱাভাৱে কথা পাতিম। ভালো লাগে, ইমান দিন ওচৰ ওচৰিকৈ থাকোঁ। গতিকে আমি ভাবিছোঁ এনেই কথা পাতি থাকোঁ যদিও ভাবিছোঁ আজি অলপ অন্তৰংগভাৱে কথা পাতিম আপোনাৰ জীৱনৰ কথা। কাৰণ আমি ভাবোঁ যে এনেকুৱা এজন লেখিকা আমাৰ ওচৰতে থাকি তেখেতক সমাজে, অসমে আৰু লগতে মানে ইণ্ডিয়া প্লাছ বাহিৰতো আৰু তেখেতক ভালকৈ জানক, বুজক। আমি মানে অন্তৰংগভাৱে কোনো ফৰ্মেলিটিজ নহয় আৰু। গতিকে তাকে গতিকে আপোনাৰ জীৱনৰ ডাঙৰ দুখে আপোনাক অধিক দৃঢ় কৰিলে নে ভিতৰি কঁপাই তুলিছে? এনেই দুখ, কিবা যদি দুখ বা আছে বা যদি কিবা আপুনি ভাবে? আপুনিচোন প্ৰথমতে দুখেৰে আৰম্ভ কৰিলে। সুখৰ কথাই কওক, প্ৰথমে নিজৰ দুখেৰে আৰম্ভ কৰিলে নহয়। সেইটো ক'বলৈ গ'লে আচলতে এতিয়াতো মই এগৰাকী এগৰাকী সম্পূৰ্ণ গৃহিণী। গতিকে যদি মই সেই একদম অতীতৰ পৰা ভাবোঁ, তেনেদৰে মোৰ জীৱনত কিন্তু আচলতে মোৰ জীৱনত তেনেকৈ দুখ বেছি বা সুখ বেছি বুলি কথা নাই। আচলতে দুইটাৰ সংমিশ্ৰণতে মোৰ জীৱনটো গ'ল, মোৰ যিমানটো মনত পৰে। গতিকে একেবাৰে দুখে যে মোক কিবা এটা কৰিবলৈ উৎসাহিত কৰিছে বা একেবাৰে তললৈ নামাইছে, সেইটো মই ক'ব নোৱাৰোঁ। কাৰণ দুখৰ সুখৰ সংমিশ্ৰণতে জীৱনটো গঢ়ি উঠিছে। গভীৰ মৃত্যু হোৱাৰ পিছত আপোনাৰ এই সময়ছোৱা আপুনি কঠিন বুলি ভাবিলে নে নিজকে সমাজৰ এই মানে দৈনন্দিন হেৰিৰ লগত নিজকে মিলাই লৈছে? স্বামীৰ মৃত্যু বুলি ক'লে যেতিয়া মই তেখেতৰ মৃত্যুৰ কথাটো কওঁ, তেখেতৰ 22 চনৰ অক্টোবৰৰ 12 তাৰিখে তেখেত ঢুকাইছে। তেখেতৰ বয়স এতিয়া 85 বছৰ, এটা পূৰ্ণ বয়সেই হৈছিল। আৰু তাৰ আগত মই এটা কথা ক'বলৈ ভাল পাম, কেলে সেই 22 চনৰে 29 মে' তাৰ 4 মাহৰ পিছত তেখেত ঢুকাইছে। 29 মে'ত আমাৰ 50 বছৰ বিবাহিত জীৱনৰ 50 বছৰ হৈছিল। আমি বৰ এখন বিবাহ বাৰ্ষিকী বুলি নহয়,
মই কিতাপ এখনো মোৰ উপন্যাস এখনো উন্মোচন কৰিছিলোঁ। সেইটোৰ আলম লৈয়ে কলাক্ষেত্ৰত বৰ ধুনীয়াকৈ এটা আমি অনুষ্ঠান পাতিছিলোঁ। উপন্যাসখন কি নাম আছিল বাৰু? সেই উপন্যাসখন কি নাম আছিল? আকাংক্ষাৰ আধাৰশিলা। আকাংক্ষাৰ আধাৰশিলা। গতিকে সেই উপন্যাসখন মই তাত উন্মোচন কৰাৰ সুযোগ লৈ মই বিবাহ বাৰ্ষিকী অনুষ্ঠানটো নেপথ্যত ৰাখি কিন্তু কলাক্ষেত্ৰত আমি এটা বৰ ডাঙৰ অনুষ্ঠান কৰিছিলোঁ। বৰ ভাল হৈছিল অনুষ্ঠানটো। আচলতে সেইটো আমাৰ 50 বছৰীয়া বিবাহ বাৰ্ষিকী দিন আছিলে। তাৰ 4 মাহৰ পিছতে এটা সামান্য অসুখৰ অজুহাতত তেখেত অক্টোবৰ 12 তাৰিখে গ'লগৈ। হয়তো সেই দিনটোৰ কাৰণে ৰৈ আছিল, মোৰ মনে কয় সেই দিনটোৰ কাৰণে তেখেত বাট চাই আছিল নেকি। তাৰপিছত এই বস্তুটো আপুনি কি বুলি সুধিলে? শক্তিশালী কৰি দিলে। আঘাত মানে এইটো আচলতে এই আঘাতটোৰ কথা আপোনাক ক'লে বা কোনো মানুহে এইটো অনুভৱ কৰিব নোৱাৰে। যাৰ হৈছে লাগিলে কম বয়সীয়া এগৰাকীয়ে হওক বা বেছি বয়স, মোৰ নিচিনা এগৰাকী বেছি বয়সীয়া এগৰাকীয়ে হওক, কিন্তু এই বস্তুটো অনুভৱ হ'লেহে অনুভৱ হয়। গতিকে তেখেত গ'ল, মোৰ 50 বছৰীয়া এজন জীৱন সংগীত মোৰ পৰা গ'ল হয়। গতিকে হয় মনটো অলপতো হেৰি হ'বই, কেলে নহ'ব, কিন্তু সেই কথাটোকে মই লাগি নাথাকিলোঁ। মই নিজকে মোৰ নিজৰ যেতিয়া এটা মানে কেপাচিটি, যিটো মোৰ অকণমান লিখা মেলা বা পঢ়া শুনাৰ প্ৰতি মোৰ এটা যি ধাউতি আছে, সেই ধাউতিটোকে মই আলম লৈ মই এক প্ৰকাৰ শক্তিশালী হ'লোঁ বুলিহে ক'ব পাৰি। আপোনাৰ কথাখিনি মই ভাবোঁ আজিৰ যুৱ প্ৰজন্মৰ বহুতো মানে হেৰি কৰিব আৰু বেছি উৎসাহী কৰিব, আমি জীৱনটো কেনেকৈ সেইটোতো কৰিবই লাগিব। সেইটো নকৰিলে আপুনি কেনেকৈ চলিব? এতিয়া ধৰি লওক যদি নিজকে মই আজি তেখেত গুচি গ'ল বুলি যদি মই নিজকে মনটো পেলাই দিওঁ, আৰু আজিকালি যিবিলাক এনেকুৱা হৈছে মানে সম্পূৰ্ণ যৌথ পৰিয়ালটো নাই। মোৰ 3টা ল'ৰা ছোৱালীটো 3টাই বেলেগ বেলেগত থাকে। তেখেতে মই আছিলোঁ মেইন ঘৰখনত, ইয়াত তেখেত গ'ল। গতিকে এতিয়া মই সেই বস্তুটোলৈ কান্দি কাটি যদি মই বা নিজকে যদি হেৰি কৰি ৰাখোঁ, তেতিয়াহ'লে মোৰ ল'ৰা ছোৱালীকেইটাৰ অৱস্থা কি হ'ব? গতিকে সকলোবিলাক সামৰি শক্তিশালী হ'বই লাগিব, মানসিকভাৱে শক্তিশালী হ'ব লাগিব, লগতে কিন্তু শাৰীৰিকভাৱেও দেই। আপোনাৰ এই বয়সতে আপুনি দেখিছোঁ আপুনি যথেষ্ট মানে এনাৰ্জেটিক হৈ আছে, বা লগতে আপুনি কথা বতৰাটো গম পাই যে আপোনাৰ ভিতৰত এটা যথেষ্ট এটা শক্তি আছে। সেইটো আপুনি কেনেকৈ মেইনটেইন কৰি আছে এই বয়সতো? কেতিয়াবা একাকিত্ব অনুভৱ নহয়? হয়, কেলে নহ'ব, অকলশৰীয়াটো অনুভৱ হ'বই। কিন্তু সেই অকলশৰীয়া মুহূৰ্তবিলাক সম্পূৰ্ণ কৰিবলৈ মই কাক পাম? সদায় এদিন আপোনাক পালোঁ, আপোনাক মাতি আনিলোঁ, এদিন মিতালী আপোনাৰ বিশেষক মাতি আনিলোঁ, হয়নে? মই আৰু ওচৰ চুবুৰীয়া কাৰোবাৰ লগত গ'লোঁ বা কাৰোবাৰ গ'লোঁ, কিন্তু সেই অৱস্থাটোলৈ আচলতে মই যাবলগীয়া নহয়। যিহেতু মোৰ এখন সম্পূৰ্ণ বেলেগ সমাজ আছে। সমাজলৈ মই এই আমাৰ সাহিত্য সম্পৰ্কীয় যিখন সমাজ, মই সেইখনৰ কথাই কৈছোঁ দেই। মই অন্য তেনেকৈ ধৰি লওক আমাৰ ধৰ্মীয় অনুষ্ঠান, নামঘৰ এইবিলাকলৈ মোৰ ধাউতি আছে, কিন্তু মোৰ ইমান যোৱা নপৰে। সেইবিলাক অশ্ৰদ্ধাও নাই, শ্ৰদ্ধা আছে। কিন্তু এই সমাজ ইমানবিলাক মানে সংগঠনৰ লগত মই জড়িত নহয়। কিন্তু কেতিয়াবা মই ঘৰত থাকিবলৈ পালেহে মোৰ মনটো ভাল লাগে, যে আজি ক'তো যাব নালাগে। সেইকাৰণে গতিকে সেই তেনেকৈ আৰু কি ক'ম আৰু। ঠিকে আছে, আপোনাৰ কথাবিলাক শুনি ভাল লাগিছে। মানে কমচে কম এইটো বয়সত বহুতে আপোনাৰ পৰা অনুপ্ৰেৰণা এইটো পাব যে এটা বয়সৰ পিছতো মানুহ কেনেকৈ ধুনীয়াকৈ জীয়াই থাকিব পাৰে। কথাখিনি মানুহে জানিব পাৰিব। আমিতো বেলেগক চাওঁ তেনেকৈ, হয়নে নহয়? এটা বয়সৰ পিছত মানুহ ভাগৰি পৰে, বিচনাত পৰি যায় বা ঘৰতে চুপচাপ বহি থাকে। এই তুলনাত আপোনাক দেখিছোঁ আপুনি যথেষ্ট মানে আপোনাৰ জীৱনটো লৈ বা কি কৰিব সেইবিলাক লৈ আপুনি যথেষ্ট আগ্ৰহী, আৰু আপুনি ব্যস্তও যথেষ্ট। মানে আপোনাৰ আমি গম পাইছোঁ সময় নাই, এই সময়টো আপোনাক যথেষ্ট আপোনাৰ পৰা আমি মানে সময় লৈহে আমি আহিব লগা হৈছে। সেইটো মই নকওঁ। আমি এগৰাকী গৃহিণী মানুহ, আমি সকলো চাইড চাবই লাগিব, হয়নে নহয়? আপুনি আজি আৰু এনেকুৱা এটা দিন পৰিছেই নহয়, মানুহৰ ঘৰলৈ গ'লেচোন আমি আগতে আজি বহু দিনচোন আমুকৰ ঘৰলৈ যোৱা নাই, একপাক তাৰ পৰা আহোঁ, সেই দিনটো কিন্তু এতিয়া নাই। আমি আকৌ আপোনাৰ জীৱনলৈ ঘূৰি আহিছোঁ। আপোনাৰ এতিয়া সাহিত্যিক জীৱনটোৰ যেতিয়া আপুনি পুৰণি দিনলৈকে ঘূৰি যায়, আপোনাৰ মানে কিহে প্ৰথম অনুপ্ৰেৰণা যোগাইছিল আপোনাক লিখিবলৈ? আপুনি শৈশৱৰ কথা ক'লে নেকি? শৈশৱৰ কথাই কৈছোঁ, বা প্ৰথম আপুনি কেনেকৈ লিখা আৰম্ভ কৰিছিল,
লগতে কিহে আপোনাক অনুপ্ৰাণিত কৰিছিল সেই বিষয়ে অলপ ভাবিছোঁ আমি আজি অলপ জানিম। আপোনাক এইখিনিতে মই কিন্তু এটা ধন্যবাদ দি লৈছোঁ, যিহেতু আপুনি মোক আগৰ কথা মনত পেলাই দিলে। সঁচাকৈ ধন্যবাদ দিছোঁ। আগৰ কথা মনত পেলাবলৈ বাধ্য কৰালে, এই যে প্ৰশ্নটোৱে বাধ্য কৰালে। তেতিয়াহ'লে মই একেবাৰে গুচি যাব লাগিব, ধৰি লওক সেইটো এইটো 1965 বা 6ৰ কথালৈ গুচি যাব লাগিব। এতিয়া মই শৈশৱ বুলি ক'লে বা আগৰ কথা বুলি ক'লে মই শৈশৱলৈ যাবই লাগিব। যিটো প্ৰশ্নটো উত্তৰ দিবলৈ হ'লে তিনিচুকীয়া জিলাৰ মই ডুমডুমা চাহ বাগিচাত জন্ম হৈছিলোঁ, হাঁচৰা বাগানত জন্ম হৈছিলোঁ, তাতেই ডাঙৰ দীঘল হৈছিলোঁ, সেউজীয়াৰ মাজত ডাঙৰ হৈছিলোঁ। দেউতা চাহ বাগানৰ কৰ্মচাৰী আছিল, উচ্চ বিষয়া এজন আছিল। আৰু চাহ বাগানৰ প্ৰতি সেইকাৰণে জন্মৰ পৰা থকাৰ কাৰণে নেকি মোৰ বিৰাট এটা মোহ। তাৰপিছত ডাঙৰ হোৱাৰ পিছতো ধৰি লওক এইটো আমাৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ যিখন জন্মস্থান ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচা, সেই চাহ বাগিচাখনতে পিছৰ চোৱাত এইটো 72-3 এনেকুৱা মানত মোৰ সৰু ককাইদেৱে তাতে মেনেজাৰ হৈ আছিল। গতিকে সেইটো আলমত মই সেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা ঘৰটোতো মোৰ থকাৰ সৌভাগ্য হৈছিল। এইটো বৰ সাংঘাতিক কথা, কিন্তু সাংঘাতিক কথা। সেইটো মই কৈ আছোঁ বাৰু। কিন্তু সেই যে চাহ বাগানত যে ডাঙৰ হ'লোঁ, চাহ বাগানৰ সেউজীয়াবিলাক ডাঙৰ হ'লোঁ, তেনেকৈ আহি কিন্তু পিছৰ চোৱা মই 67 মানত মই যোৰহাট জিলাৰ টিয়কলৈ আহিলোঁ। টিয়কত আমাৰ দেউতাই নিজৰ ঘৰ বনালে, তালৈ আহিলোঁ। টিয়ক গাৰ্লছ হাইস্কুলত মই পঢ়িলোঁ। তাতেই ক্লাছ 8ত আমাৰ উত্তৰা কোঁৱৰ বুলি এগৰাকী অসমীয়াৰ বাইদেউ আছিল, উত্তৰা কোঁৱৰ। কিন্তু ইতিমধ্যে ঢুকাইছে বাইদেউ, খবৰ পাওঁ। তাৰপিছত সেই বাইদেৱে এইটোত ক'লে যে তহঁতি এখন হাতে লিখা আলোচনী কি বস্তু সেইটোও নাজানো তেতিয়া, লিখা মেলাটো বাদেই। কিন্তু গল্প মই সৰুৰ পৰা পঢ়িছিলোঁ, বাহিৰা কিতাপ বুলি কোনবোৰ ক'লে জানো নাই, আমাৰ পাঠ্যপুথিৰ যিবিলাক স্কুলৰ কিতাপৰ উপৰিও যিবিলাক গল্প সাধু কথা জানে মই পঢ়োঁ। আপুনি বিশ্বাস কৰিবনে, মই ক্লাছ 5ত থাকোঁতে মই ৰাইটাৰৰ নামটো পাহৰিলোঁ, কিন্তু এই শকত স্বয়ং সিদ্ধা বুলি এখন মই বেংগলী উপন্যাস পঢ়িছিলোঁ, স্বয়ং সিদ্ধা। কিন্তু মই এতিয়া ৰাইটাৰৰ নামটো মই ক'ব নোৱাৰোঁ। সেইখন পঢ়িছিলোঁ, কি বুজি পাইছোঁ কি নাই পোৱা মই নাজানো। তাৰপিছত বাইদেউ যেতিয়া ক'লে, তেতিয়া হাতে লিখা আলোচনী বোলে কি কৰিব লাগিব বাইদেউ, বোলে এনেকৈ তেনেকৈ গল্প চল্প কোনে লিখে, সাধু কথা লিখে, কবিতা লিখে, কি লিখে। কবিতা পদ্য ধৰণে লিখিলেও হ'ব, পদ্য আৰু কবিতাৰ মাজত পাৰ্থক্য আছে। গতিকে তেনেকৈ লিখচোন তহঁতি, হাতে লিখি পেলাই এখন হেৰি উলিয়া। বাইদেৱে বাৰু মোৰ মাজত কি দেখিলে, কিন্তু আৰু হয়তো ক্লাছৰ ভিতৰত সদায় প্ৰথম হোৱাৰ কাৰণে বাইদেৱে এইটো দায়িত্ব দিলে নেকি যদিও নাজানো, সদায় প্ৰথম হওঁ, মই দ্বিতীয় হৈয়ে পোৱা নাই। স্কুল লাইফৰ কথা কৈছোঁ দেই, কলেজত আৰু ইফাল সিফাল হ'ল আৰু। তাৰপিছতে গ'ল, তেনেকৈ উলিয়ালোঁ। নিজেও মই দেউতা মই এটা গল্প নে সাধু ধৰণে লিখিলোঁ, মই এতিয়া ঠিক মনত নাই। দেউতা মাৰ লগত একেলগে বুলি লিখিছিলোঁ, কিন্তু কি তাৰ টপিকটো কি আছিল সেইটো হয়তো দেউতা মাৰ সংস্পৰ্শতে কিবা এটা লিখিছিলোঁ। তাৰপিছততো সেইখন উলিয়ালোঁ, চবেই ভাল হৈছে বুলি ক'লে। তাৰপিছত পিছৰ বছৰো উলিয়ালোঁ এখন, সেইখন সন্ধ্যা মালতী, আলোচনীখনৰ নাম বাইদেউ দিছিলে সন্ধ্যা মালতী, এতিয়াও মনত আছে। তাৰপিছত 10ত উলিয়াব নালাগে বুলি ক'লে, পঢ়া শুনা বেছি হৈছে, কিন্তু নুশুনিলোঁ, উলিয়ালোঁ। এই কথাটোৱে এটা ভিতৰত মোৰ কিবা এটা অনুভূতি সোমোৱাই দিলে যেন পাইছোঁ, এই উত্তৰা লিখাৰ প্ৰতি ধাউতি এটা। পঢ়াটো ধাউতি আছিলেই, যিদিনাখন স্কুলৰ পৰা, এতিয়া আজিকালি নিচিনাকৈ তো হেৰি নাপাওঁ, লাইব্ৰেৰী নাই, কাৰোবাৰ ঘৰত সাধু এখন থাকিলে আমাক কাইলৈ কয়, কোনোবা ছোৱালী এজনী লগৰ ছোৱালী কয় মোৰ দেউতাই সাধু এখন কিনি আনি দিছে কালি, কাইলৈ আহিছোঁ কাইলৈ আহি। সাধু কিতাপ এখন ঘৰলৈ আনিব নোৱাৰালৈকে মোৰ পেটলৈ ভাত নাযায়। গতিকে তেনেকৈ বাঢ়ি গ'ল। গতিকে কলেজ লাইফতো বেলেগ কথাটো হ'ল, কলেজৰ আৰু কলেজ যুগত এইবিলাকত মানে সদায় মই বেষ্ট লিটাৰী কম্পিটিটৰ হৈছিলোঁ, সদায় মানে 3 বছৰহে পালোঁ। গতিকে সেই লিটাৰী কম্পিটিশ্যনত যেতিয়া হওঁ মানে বেষ্ট লিটাৰী কম্পিটিটৰৰ যেতিয়া পুৰস্কাৰটো পাওঁ, সেইটো এটা কিন্তু ডাঙৰ বস্তু, সেইটোও এটা মোৰ ভিতৰত সোমোৱাই দিলে। কি লিখিছোঁ কি নাই লিখাৰ কথা নহয়, কিন্তু কিবা এটা লিখিব লাগে, কিবা এটা মনৰ আগ্ৰহ এটা, মনৰ কিবা এটা প্ৰকাশ কৰিব লাগে, যিটো হয়তো আমি মুখেৰে প্ৰকাশ, আপোনাক মই ভাল পাওঁ বুলি ক'ব নোৱাৰোঁ, মুখেৰে ক'ব নোৱাৰোঁ, কিন্তু মই লিখি দিব পাৰোঁ, মই আপোনাক ভাল পাওঁ। সেইটো ধাউতি আহি গ'ল, সেই ধাউতি চলাই আছোঁ। আৰু তামোলবাৰী বাগিচাৰ কথা আপুনি সুধিলে ন, তামোলবাৰী বাগিচাত তেতিয়া পাৰ্ট 1 দিম, এইটো 72ৰ কথা। এতিয়া 3 years ডিগ্ৰী কোৰ্চ আছিলে।
তাৰপিছত দাদাই ক'লে, দাদাই আহি পেলাই মোক কৈছিলে যে ক'ত চাকৰি পাইছোঁ জান, তই যে এইবিলাক খুব হেৰি কৰি থাক, জ্যোতি প্ৰসাদ আগৰৱালাৰ কথা কৈ থাক নহয়। মই অঁ, সেইটো তেওঁৰে জন্ম হোৱা বাগান ঘৰ বোলে সেইটো। সিমান নাজানিছিলোঁ দেই। তাৰপিছত পৰীক্ষাৰ ঠিক আগে আগে সি মোক 3 মাহমানৰ কাৰণে তালৈ লৈ গ'ল, পঢ়া শুনাৰ কাৰণে লৈ গ'ল ডিব্ৰুগড়লৈ, যোৰহাটৰ পাতিসকলে তালৈ। ঘৰটো মানে কিবা এটা বেলেগ, ডাঙৰ আছাম টাইপৰ ডাঙৰ এটা হেৰি, বঙলা টাইপ। কিন্তু ড্ৰয়িং ৰুমটোত সোমালে তেতিয়াতো আমি এইবিলাক এই যে হেৰি থাকে আপোনাৰ হেৰি ড্ৰয়িং ৰুমবিলাকত যে জুই ফোৱা কি বুলি কয় সেইটো পাহৰি গৈছোঁ ফটকৈ, চিমনি। তেতিয়া আমি চিমনি দেখাই নাছিলোঁ, চিমনি টিমনি লগা আৰু ফাৰ্নিচাৰ চাৰ্নিচাৰবিলাকো সেই আগৰে আছে। মই প্ৰত্যেকটো ৰুমত সোমাই চাওঁ কোনটো ৰুমত তেখেতে লিখিছিলে, কোনটো ৰুমত শুইছিলে, ক'ত ভাত খাইছিলে, নিজে নিজে চিন্তা কৰি থাকোঁ। আৰু সেই তেতিয়া দাদাহঁতে কিন্তু এই সম্পৰ্কে আগ্ৰহী নহয়, মুঠেই আগ্ৰহী নহয়। আৰু কেইবাটাও জেনেৰেশ্যন পাৰ হোৱাৰ পিছতহে দাদাহঁত সোমাইছে। ইহাতৰ পৰা জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰা কাৰোবাৰলৈ বহুতৰ হাতলৈ গ'ল তেওঁলোকৰ ফেমিলি। সেয়ে সেইটো এটা মোৰ কিন্তু মই আজিকালি জ্যোতি প্ৰসাদ আমাৰ জ্যোতি দিৱসত, শিল্পী দিৱসত যদি ক'ৰবাত সাধাৰণতে আজিকালিতো আৰু মাতে আৰু ক'ৰবাত 2 এষাৰ ক'বলৈ, মই কিন্তু এই কথাটো উল্লেখ নকৰাকৈ নোৱাৰোঁ যে মই জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম হোৱা তামোলবাৰী বাগিচাত মোৰ অন্ততঃ 6 মাহ থকাৰ সৌভাগ্য মোৰ হৈছিল। বহুতে কথাটো জানি ভাল পাব, আমি গম নাপাওঁ ক'ত আছিলে। মোৰ কাৰণে মানে সেই অনুভূতিটো কিন্তু মোৰ ককাইদেউহঁতৰ নাই, তেওঁলোক সিমান আগ্ৰহী নহয়। এই বস্তুটোৱে মোক ইমান হেৰি কৰিলে। তাৰপিছত মই জ্যোতি প্ৰসাদৰ ৰচনাৱলী কিনিলোঁ, কি কি লিখিছিল তেওঁ, কি কি আগতে মই সিমান নাজানিছিলোঁ। সেই সময়ছোৱাই আপোনাক এটা অনুপ্ৰেৰণা ভালকেই দিলে। আৰু চব কথা যে আৰু মানুহৰ জীৱনত মানে ইমান কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰি, সময়ো নহয়গৈ, কিন্তু কথা প্ৰসংগত ওলাই যায়। আচ্ছা, এতিয়া এটা কথা কৈছোঁ, আপোনাৰ যেতিয়া প্ৰথম মানে কিবা লিখা এটা ক'ৰবাত প্ৰকাশ হৈছিল তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা আছিল? আজি মনত কৰক, মানে আপুনি অলপ অতীতলৈ উভতি যাওক। আপুনি মোক বাৰেপতিয়ে আগলৈ লৈ গৈ আছে। আগলৈতো নিবই লাগিব, পিছলৈ তোমাৰ কেইটা দিন আছে আৰু আগলৈ নিবই লাগিব। কিন্তু কথা হ'ল কি, তেনেকৈ হ'বলৈ গ'লে ভাবিবলৈ গ'লে মই মোৰ যতদূৰ মনত পৰে, ধৰি লওক আগতে হাতে লিখা আলোচনী আমিতো পালোঁ, বা কলেজ মেগাজিনতো এনেকৈ দেখিছিলোঁ নিজৰ লিখা, কিন্তু সেই অনুভূতিটো অহা নাছিল। হয়তো সমূহীয়াকৈ লিখাবিলাক থকাৰ কাৰণে নেকি সেইটো বৰ এটা হেৰি হোৱা নাছিল, বা তেতিয়াৰ হয়তো আমাৰ মাইণ্ডছেটটো অলপ বেলেগ আছিল, গাভৰু ছোৱালী মাইণ্ডছেটটো বেলেগ আছিল। তাৰপিছত মোৰ 72 চনত বিয়া হ'ল। তেখেত আৰক্ষী বিভাগৰ যিটো উপ পৰিদৰ্শক আছিল, লখিমপুৰ থানাত আছিল, ছেকেণ্ড অফিচাৰ। তেতিয়া মই গ'লোঁ, বিয়াৰ পিছত যোৱাৰ পিছতে অকণমান ইহাত কৰি হ'লেও নিজৰ বন্ধু বান্ধৱৰ মাজত অকণমান কথাটো এওঁহে চাগে প্ৰচাৰ কৰিছে, অকণমান লিখা মেলা কৰে বুলি। তাৰপিছতে এদিন আহিলে, সেই সময়ত লখিমপুৰৰ পৰা এখন নলখিমী বুলি সেই কাকতখন মই বহুত দিনৰ পিছত মই গুৱাহাটীতো ক'ৰবাত পাইছিলোঁ, কিন্তু মই সিমান বিচাৰ কৰিব নোৱাৰিলোঁ। নলখিমী বুলি এখন পেপাৰ ওলায়। তাৰপিছত তাৰ পৰা মানুহ আহি পেলাই ক'লে, বাইদেউ এনেকৈ তেনেকৈ আপুনি লিখা দুটামান লাগে, আমাৰ প্ৰবন্ধ। মইতো প্ৰবন্ধ নোৱাৰোঁ, আৰু প্ৰবন্ধ লিখিবলৈ অকণমান কিতাপ পত্ৰৰ প্ৰয়োজন হয়, কিন্তু ইমানখিনি মই যে আহিছোঁহে, ইমানখিনি কিতাপ পত্ৰ নাই ইয়াত। মই গল্পতহে হাত দিওঁ, আৰু ভাল হওক বেয়া হওক গল্প। ঠিক আছে, আপুনি গল্প দিব। মই 2টা গল্প দিছিলোঁ, আপোনালোকে ভাল পালে দিব, ভাল নাপালে নাই, এনেকৈ বুলি কৈ থৈ দিলোঁ। খুব পাতলকৈ লৈছিলোঁ কথা এটা। যিয়েই নহওক, তাৰপিছত মোৰে সৌভাগ্য, 2টা সংখ্যাত 2টা গল্প ওলালে। পেপাৰটো নলওঁ আমি তেতিয়া, পেপাৰ ঘৰে ঘৰে আজিকালি ধৰণে গল্পটোৰ নাম মোৰ ইমান মনত নাই, ইমান মনত নাই, আৰু সেইটো সংৰক্ষণ কৰাও নহ'ল। আজিকালি ধৰণত ইমান মানে তেতিয়া ইমান বেছি হেৰি নাছিলোঁ, সুবিধাও নাই। তাৰপিছতে মানে হেৰি থানাৰ পৰা আহোঁতে কৈছে, হেৰি পেপাৰখন লৈ পেলাই কৈছে, তোমাৰ কিবা এটা যে দিছিলা,
কিবা এটা যে দিছিলা কিবা এটা কি যে দিছিলে গম নাপায় আৰু সেইটো ওলাইছে আজি থানাত মই চাহ প্ৰকাশ হৈছে, আজি মই থানাত চাহ খুৱাবলগীয়া হ'ল চাহ চাহ খুৱাবলগীয়া হ'ল তাৰপিছতে মানে মই তেতিয়া চাইছোঁ বৰ পটচোন বৰ পটচোন সেই সময়ত মই মানে কেনেকুৱা হৈছিলে মই ক'ব নোৱাৰোঁ মানে ধৰি লওক গল্পটোৰ নাম আছে তাৰ তলত ৰুমা আগতে ৰুমা শইকীয়া আছিলোঁ তাৰপিছত তেতিয়া ৰুমা ৰাজখোৱা তাৰপিছত দেখিছোঁ এওঁ মানে ৰঙা চিয়াহী দি ৰুমা ৰাজখোৱাটো এনেকৈ মানে ৰাউণ্ড কৰি থৈছে মানে সেই যিটো অনুভূতি সেই অনুভূতিটোহে আচল অনুভূতি যে মই কিবা এটা মোৰ ছপা মাধ্যমত তাৰ আগতে ক'ৰবাত হৈছে কিন্তু সেইটো অনুভূতি মোৰ হোৱা নাছিল নাই হোৱা কিন্তু সেই নলখিমীৰ প্ৰথম গল্পটোৱে মোক আনি দিয়ে তাৰপিছত যিমান দিন তাৰপিছতো মই ১.৫ বছৰ আছিলোঁ নেকি ১.৫ বছৰে মই মাজে মাজে ওলাই আছিল কিন্তু ওলাই আছিল তাত মানে আলোচনীবিলাকত তাৰপিছৰ পৰা লাহে লাহে আৰু ক'ৰবাত আৰু সেই অনুভূতিটো এতিয়া যদি মনত পৰে আপোনাৰ কেনেকুৱা লাগে কেনেকুৱা লাগে মানে আপুনি কি বুজি পাব এতিয়া আপুনিওতো অকণমান লিখা মেলা কৰে আপুনিওতো লিখা মেলা কৰে সেই অনুভূতিটো একেই আৰু এটা কথা কি এতিয়াও আছে যদি ক'ৰবাত যদি কিবা এটা ওলায় কোনোবাই খবৰ দিলে ধৰি লওক আজি আপোনাৰ গল্প এটা পাইছোঁ বাইদেউ ক'ত ওলালে ক'ত বা পঠাইছিলোঁ এনেকৈ বুলি কওঁ ক'ত বা পঠাইছিলোঁ এতিয়া আপোনাৰ মাজতে মই আৰু এষাৰ কথা কওঁ একদম দৰকাৰী কথা দেই